Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আমি অজৈবিক কাৰককেইটাৰ বিষয়ে পঢ়িছিলোঁ ইয়াৰ আগৰ ভিডিঅ'বোৰত। আজি আমাৰ টপিক হৈছে অজৈব কাৰকৰ প্ৰতি সঁহাৰি ৰেছপন্স টু এবায়টিক ফেক্টৰ্ছ। আমি জীৱৰ অজৈবিক কাৰকৰ বিষয়ে পঢ়িছোঁ, সেইবোৰৰ প্ৰতি জীৱবোৰে কেনেকৈ সঁহাৰি জনায় সেই বিষয়ে আমি চাম। আমাৰ মনত এটা সদায় প্ৰশ্ন উদয় হয় যে যিবোৰ জীৱ আছে, জীৱসমূহে ইয়াৰ যিটো বাহিৰৰ পৰিৱেশ আছে বা অজৈবিক কাৰক আছে, সেই কাৰকবোৰৰ সৈতে নিজকে কেনেকৈ খাপ খুৱাই জীয়াই থাকে বা নিজক কেনেকৈ অভিযোজিত কৰে। আমি ইয়াৰ আগতে বহুতকেইটা অজৈবিক কাৰকৰ বিষয়ে পঢ়িছোঁ, হয়নে? আমি তাপমানৰ বিষয়ে পঢ়িছোঁ, পানীৰ বিষয়ে পঢ়িছোঁ, তাৰপিছত পোহৰৰ বিষয়ে পঢ়িছোঁ, মাটিৰ বিষয়ে পঢ়িছোঁ। এইবোৰ হৈছে কি একোটা অজৈবিক কাৰক। আৰু আমি দেখা পাইছোঁ যে এই অজৈবিক কাৰকবোৰৰ বিষয়ে যেতিয়া আমি পঢ়িছোঁ, আমি দেখিছোঁ যে জীৱবোৰৰ প্ৰত্যেকটো জীৱৰে যিটো প্ৰয়োজনীয়তা, যিটো নিড, সেইটো বেলেগ বেলেগ হয় অজৈবিক কাৰকৰ। তাৰমানে কিছুমানক পানী বেছি লাগে, কিছুমানক পানী কম লাগে, কিছুমানক পোহৰ বেছি লাগে, কিছুমানক কম লাগে। প্ৰত্যেকটো জীৱৰে যিটো প্ৰয়োজনীয়তা, যিটো নিড, সেইটো বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। যেনেকুৱা আমি ইউৰোহেলাইন প্ৰাণী আৰু ষ্টিনোহেলাইন প্ৰাণীৰ বিষয়ে পঢ়িছিলোঁ। ইউৰোহেলাইন যিটো প্ৰাণী আছে, সেইটো প্ৰাণীয়ে অত্যাধিক লুণীয়া পানীতো জীয়াই থাকিব পাৰে, কিন্তু ষ্টিনোহেলাইন যিটো আছে সেইটোৱে অতি কম পৰিমাণৰ লৱণতহে জীয়াই থাকিব পাৰে। প্ৰত্যেকটো জীৱৰ যিটো প্ৰয়োজনীয়তা সেইটো বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। এতিয়া কুৱেশ্যন হ'ল যে এই যিবোৰ জীৱ আছে, জীৱবোৰে তেতিয়াহ'লে পৰিৱেশৰ সৈতে বেলেগ বেলেগ পৰিৱেশৰ সৈতে কেনেকৈ নিজকে এডজাষ্ট কৰে, কেনেকৈ নিজকে খাপ খুৱাই জীয়াই থাকে। এতিয়া আমাৰ কথাই ধৰি লওঁ, আমি কি দেখিবলৈ পাওঁ? দুটা ছিজন দেখিবলৈ পাওঁ। এটা হৈছে গ্ৰীষ্ম আৰু এটা হৈছে কি শীত, হয়নে? গৰমকালি আৰু ঠাণ্ডাকালি। এই গ্ৰীষ্ম আৰু শীতকালি কি হয়, দুয়োটা ছিজন এটা আনটোতকৈ বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। তেতিয়াহ'লে আমি গ্ৰীষ্মকালত কেনেকৈ নিজকে খাপ খুৱাওঁ বা শীতকালত আমি জীয়াই থাকিবলৈ কেনেকৈ আমি নিজক মেনেজ কৰি লওঁ, সেই বিষয়ে আমি অকণমান চাই লওঁ। কি হয় যে যেতিয়া গৰমকালি হয়, গৰমৰ দিনত যিটো তাপমান, যিটো উষ্ণতা, সেইটো কি হয় বহুত বেছি হোৱা দেখিবলৈ পোৱা যায় ঠাণ্ডা ছিজনতকৈ। ঠাণ্ডাত বহুত কম হয়, গৰমত বহুত বেছি হোৱা দেখিবলৈ পোৱা যায়। কিন্তু তাৰমানে এনেকুৱা নহয় যে আমি গ্ৰীষ্মকালত জীয়াই থাকিব নোৱাৰোঁ বা আমি শীতকালত জীয়াই থাকিব নোৱাৰোঁ, আমাৰ উশাহ নিশাহ লোৱাত অসুবিধা হয়, এনেকুৱা কিন্তু একো নহয়, হয়নে? আমি দুয়োটা ছিজনতে কি কৰিব পাৰোঁ, নিজকে মেনেজ কৰি পেলাই ছাৰ্ভাইভ কৰিব পাৰোঁ। আমি আমাৰ ফালৰ পৰা কেনেকৈ মেনেজ কৰোঁ এই দুয়োটা ছিটুৱেশ্যনত জীয়াই থকাৰ কাৰণে। যেতিয়া গৰম দিন হয়, গৰমৰ দিনত আমি কি কৰোঁ, আমি সদায় লাইট কাপোৰ পিন্ধিবলৈ ট্ৰাই কৰোঁ, পাতল কাপোৰ আমি ট্ৰাই কৰোঁ যাতে আমি বহুত বেছি কাপোৰ নিপিন্ধোঁ। আমি কটনৰ ছফ্ট কাপোৰ যিবোৰ আছে সেইবোৰ কাপোৰ আমি পিন্ধোঁ যাতে আমাৰ বডিটো অকণমান ঠাণ্ডা হৈ থাকিব পাৰে, হয়নে? আকৌ যেতিয়া শীতকালি হয়, শীতকালি আমি গৰম কাপোৰ প্ৰিফাৰ কৰোঁ, ৰাইট? আমি জেকেট পিন্ধোঁ, আমি চুৱেটাৰ পিন্ধোঁ যাতে আমাৰ বডিটো গৰম হৈ থাকে। এইটো হৈছে কি, এইটো আমাৰ ফালৰ পৰা আমি ট্ৰাই কৰোঁ যিটো প্ৰেজেণ্ট যিটো ছিটুৱেশ্যন আছে, প্ৰেজেণ্ট যিটো এনভাইৰনমেণ্ট আছে, সেইটোৰ সৈতে আমি নিজকে খাপ খুৱাই ৰখাৰ কাৰণে আমাৰ ফালৰ পৰা আমি কি কৰোঁ, এনেকুৱা ধৰণৰ এডজাষ্টমেণ্ট কৰি পেলাই জীয়াই থাকোঁ। এইটো হৈছে কি এটা বহুত সাধাৰণ এক্সাম্পল, সাধাৰণ উদাহৰণ, য'ত আমি দেখা পালোঁ যে যেতিয়া এনভাইৰনমেণ্ট চেঞ্জ হয়, যেতিয়া পৰিৱেশ চেঞ্জ হয়, তেতিয়া আমি কেনেকৈ নিজকে এডজাষ্ট কৰি লওঁ। বেলেগ বেলেগ জীৱ
সমূহৰ পৰিৱেশৰ সৈতে নিজকে খাপ খোৱাৰ কাৰণে বেলেগ বেলেগ মেকানিজিম আছে, বেলেগ বেলেগ প্ৰক্ৰিয়া আছে। আৰু ইয়াতে আমি এটা কনচেপ্ট, এটা ধাৰণা আলোচনা কৰিম। সেইটো হৈছে কি স্থিতি ৰক্ষণশীলতা, হোমিঅষ্টেচিছ। স্থিতি ৰক্ষণশীলতা। স্থিতি ৰক্ষণশীলতা কি হয়, ইয়াৰ নেক্সট পেজত আছে, আমি চাম। স্থিতি ৰক্ষণশীলতা হৈছে কি যে আমাৰ যিটো আভ্যন্তৰীণ পৰিৱেশ আছে, ইয়াৰ আগতে আমি কি চালোঁ, বাহ্যিক পৰিৱেশত কেনেকৈ উষ্ণতাসমূহ পৰিৱৰ্তন হয়। স্থিতি ৰক্ষণশীলতা মানে হৈছে কি আমাৰ যিবোৰ আভ্যন্তৰীণ পৰিৱেশ আছে সেইটো পৰিৱেশক কিছুমান প্ৰক্ৰিয়াৰ দ্বাৰা স্থিৰ কৰি ৰখা, কনষ্টেণ্ট কৰি ৰখা, যাতে বহুত কম বেছি নহয়। যেতিয়া বাহ্যিক পৰিৱেশ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া যাতে আভ্যন্তৰীণ যিটো পৰিৱেশ আছে তাতে খুব বেছি পাৰ্থক্য দেখিবলৈ পোৱা নাযায়। তাৰ কাৰণে কি আছে, শৰীৰে কিছুমান প্ৰক্ৰিয়া কৰে আৰু ইয়াকে কি বুলি কোৱা হয়, স্থিতি ৰক্ষণশীলতা বুলি কোৱা হয়। বাহিৰৰ যিটো পৰিৱেশ আছে, বাহ্যিক যিটো পৰিৱেশ আছে, সেইটো কি হয়, এনি টাইম পৰিৱৰ্তন হৈ থাকে, ৰাইট। যিকোনো টাইমত তাপমান বৃদ্ধি হ'ব পাৰে, যিকোনো টাইমত তাপমান যিটো আছে সেইটো কমি যাব পাৰে, যিকোনো টাইমত বৰষুণ হ'ব পাৰে বা আকৌ কি হ'ব পাৰে, বতৰ একেবাৰে শুকানো হ'ব পাৰে, একেবাৰে ড্ৰাইও হ'ব পাৰে। বাহ্যিক যিটো পৰিৱেশ আছে সেইটো এনি টাইম চেঞ্জ হৈ গৈ থাকে। এতিয়া প্ৰশ্ন হ'ল, জীৱবোৰে এই বাহ্যিক পৰিৱেশৰ সৈতে নিজকে কেনেকৈ খাপ খুৱাব। ইয়াতে দুটা পচিবিলিটি আছে, ইয়াতে দুটা উপায় আছে। প্ৰথমটো হৈছে যেতিয়া বাহ্যিক পৰিৱেশ পৰিৱৰ্তন হ'ব তেতিয়া জীৱবোৰে নিজকে পৰিৱৰ্তন কৰি ল'ব লাগিব। নহ'লে যেতিয়া বাহ্যিক পৰিৱেশ পৰিৱৰ্তন হ'ব তেতিয়া জীৱবোৰৰ ভিতৰত কিবা এটা প্ৰক্ৰিয়া থাকিব লাগিব, কিবা এটা মেকানিজিম থাকিব লাগিব, যাৰ সহায়ত জীৱবোৰে আভ্যন্তৰীণ যিটো অৱস্থা সেইটো কি কৰি ৰাখিব পাৰিব, স্থিৰ কৰি ৰাখিব পাৰিব বা নিয়াৰলি স্থিৰ কৰি ৰাখিব পাৰিব। অকণমান হেৰফেৰ হ'ব কিন্তু বৰ বেছি পাৰ্থক্য দেখিবলৈ পোৱা নাযাব। এই দুটা পচিবিলিটি কৰিব পৰা যায়। যেতিয়া আমি স্থিতি ৰক্ষণশীলতাৰ বিষয়ে পঢ়িম, স্থিতি ৰক্ষণশীলতাত আমি ছেকেণ্ড যিটো পচিবিলিটি আছে সেইটোৰ বিষয়ে আলোচনা কৰিম, যে বাহ্যিক পৰিৱেশ পৰিৱৰ্তন হ'লেও আভ্যন্তৰীণ পৰিৱেশ যিটো আছে সেইটো কেনেকৈ মেইনটেইন কৰিব পাৰে জীৱবোৰে। এইটো তোমাৰ কি নহয়, এইটো মেটাৰ নকৰে যে যদিও বাহ্যিক তাপমান 50 ডিগ্ৰী চেলচিয়াছৰ পৰা 0 ডিগ্ৰী চেলচিয়াছলৈকে ইমান যদিও পৰিৱৰ্তন হয়, তথাপিও যিটো আভ্যন্তৰীণ পৰিৱেশ আছে, আভ্যন্তৰীণ পৰিৱেশটো কি হ'ব, স্থিৰ থাকিব, নহ'লে অকণমান তাৰতম্য হোৱা দেখিবলৈ পোৱা যাব। এই যিটো প্ৰক্ৰিয়া স্থিতি ৰক্ষণশীলতা, স্থিতি ৰক্ষণশীলতাটো বুজাৰ কাৰণে আমি কেইবাটাও এক্সাম্পলৰ সৈতে আলোচনা কৰিম, কেনেকৈ আমাৰ শৰীৰৰ ভিতৰত কিছুমান প্ৰক্ৰিয়া হৈ পেলাই আমাৰ যিবোৰ আভ্যন্তৰীণ অৱস্থা আছে তাক মেইনটেইন কৰি ৰাখে। এক্সাম্পল নাম্বাৰ 1, যেতিয়া বৰ বেছি ঠাণ্ডা হয়, তাৰমানে আমাৰ যিটো বাহ্যিক পৰিৱেশ আছে সেইটো যদি খুব বেছি ঠাণ্ডা হয় তেতিয়াহ'লে আমাৰ কি হয়, ঠিক আছে আমি কি কৰিম, গৰম কাপোৰ পিন্ধিম, তাৰপিছত বহুত বেছি কাপোৰ পিন্ধিম, এইবোৰ ঠিকে আছে। কিন্তু ইয়াৰ উপৰিও আমাৰ শৰীৰে কিছুমান কাম কৰে যেতিয়া আমি বহুত বেছি ঠাণ্ডা অনুভৱ কৰোঁ। কি হয় যে আমাৰ শৰীৰটো কঁপিবলৈ ষ্টাৰ্ট কৰে, ৰাইট। আমি শিভাৰিং কৰিবলৈ ষ্টাৰ্ট কৰোঁ। যেতিয়া আমি শিভাৰ কৰোঁ, যেতিয়া আমি কঁপোঁ তেতিয়া আমি অকণমান গৰম ফিল কৰোঁ। এই যিটো শিভাৰিং আছে সেইটো হৈছে কি ব্যায়ামৰ দৰে। যেতিয়া ব্যায়াম কৰা হয়, ব্যায়াম কৰাৰ পিছত কি হয়, আমাৰ শৰীৰটো অকণমান গৰম যেন ফিল হয়, হয়নে। এই যিটো শিভাৰিং আছে বা কঁপি থকা আছে সেইটো হৈছে কি এক প্ৰকাৰৰ ৱাৰ্কআউট। এনেকুৱা কৰি পেলাই আমাৰ শৰীৰে কি কৰে, আমাৰ যিটো শৰীৰৰ উষ্ণতা আছে উষ্ণতাটো বৃদ্ধি কৰিবলৈ ট্ৰাই কৰে। ইয়াৰ পিছত যেতিয়া ঠাণ্ডা লাগে তেতিয়া আমাৰ কি হয়, গুজবাম ওলায়। গুজবাম যেতিয়া ওলায়, গুজবামেও আমাক এই যিটো ঠাণ্ডা
পৰিৱেশ আছে, ঠাণ্ডা পৰিৱেশৰ সৈতে নিজকে খাপ খোৱাৰ কাৰণে বহুত হেল্প কৰে। যেতিয়া গুজবাম হয়, গুজবামে আমাৰ শৰীৰৰ ভিতৰত এটা ইনচুলিনৰ তৰপ সৃষ্টি কৰি দিয়ে, যাৰ কাৰণে আমি গুজবাম হ'লেও অকণমান শৰীৰৰ ভিতৰত গৰম যেন ফিল কৰোঁ। শিভাৰিং, গুজবাম এইবোৰে কি কৰে, ঠাণ্ডা দিনত আমাৰ শৰীৰটো ৱাৰ্ম কৰি ৰখাত হেল্প কৰে। তাৰপিছত এক্সাম্পল 2, যেতিয়া বহুত বেছি গৰম দিন হয়, বহুত বেছি ৰ'দ ওলায়, তেতিয়া আমাৰ শৰীৰ কঁপেনে? নকঁপে। আমাৰ গুজবাম ওলাই নে? নোলায়। তেতিয়াহ'লে তেনেকুৱা সময়ত আমাৰ শৰীৰে কি কৰে? সেইটো সময়ত আমাৰ শৰীৰৰ পৰা ঘাম ওলায়। এই যিটো ঘাম আছে, ঘামবোৰ হৈছে কি? ৱাটাৰ ড্ৰপলেট, পানীৰ টোপাল, যিবোৰ কি হয় আমাৰ শৰীৰৰ ছাৰ্ফেচৰ ওপৰত পৰে। যেতিয়া পানীৰ টোপাল আমাৰ শৰীৰৰ বাহ্যিক লেয়াৰত যেতিয়া পৰে, তৰপত যেতিয়া পৰে, তেতিয়া আমাৰ শৰীৰটোৱে ঠাণ্ডা ফিল কৰে, হয়নে? কুল ফিল হয় আমি যেতিয়া ঘামি যাওঁ, তেতিয়া আমাৰ শৰীৰটো ঠাণ্ডা পৰে। দুয়োটা এক্সাম্পলতে আমি দেখিবলৈ পালোঁ যে সেইবোৰ বাদ দিয়া, আমি লাইট কাপোৰ পিন্ধিব লাগে বা হেভি কাপোৰ পিন্ধিব লাগে, সেইবোৰৰ উপৰিও আমাৰ শৰীৰে নিজে এফৰ্ট দেখুৱায় আমাৰ যিটো টেম্পাৰেচাৰ সেইটো মেইনটেইন কৰাৰ কাৰণে। আৰু এইবোৰ হৈছে কি? নেচাৰেল প্ৰচেছ, আমাৰ শৰীৰে কৰা নেচাৰেল মেকানিজিম, যাৰ সহায়ত শৰীৰে এটা ইণ্টাৰনেল টেম্পাৰেচাৰ স্থিৰ কৰি ৰাখিব বিচাৰে। এতিয়া বাহ্যিক উষ্ণতা, বাহ্যিক তাপমান যিমানে নহওক কিয়, যদি ঠাণ্ডাৰ দিনত বাহ্যিক তাপমান 5 ডিগ্ৰী চেলচিয়াছ হয় আৰু যদি গৰমৰ দিনত বাহ্যিক তাপমান 40 ডিগ্ৰী চেলচিয়াছৰ পৰা 50 ডিগ্ৰী চেলচিয়াছো হয়, কিন্তু আমাৰ শৰীৰৰ যিটো তাপমান সেইটো কিন্তু সদায় 34 ডিগ্ৰী চেলচিয়াছৰ পৰা 40 ডিগ্ৰী চেলচিয়াছলৈকেহে থাকে। বাহিৰত যিমানে নকমক কিয়, যিমানে নাবাঢ়ক কিয়, আমাৰ শৰীৰৰ ভিতৰত যিটো উষ্ণতা, সেইটো কিন্তু এটা নিৰ্দিষ্ট ৰেঞ্জৰ ভিতৰতে থাকে। আমি এইবোৰ কেনেকৈ মেইনটেইন কৰোঁ, আমাৰ শৰীৰে ইয়াৰ সৈতে কেনেকৈ খাপ খায়? সেইটোকে কি বুলি জনা যায়? স্থিতি ৰক্ষণশীলতা বুলি জনা যায়। এতিয়া স্থিতি ৰক্ষণশীলতা বুলি ক'লে কেৱল উষ্ণতাৰ কথাই নকয়, উষ্ণতা মাত্ৰ এটা পেৰামিটাৰহে। এইটো অভাৰঅল গোটেই পৰিৱেশটো, ভিতৰৰ যিটো আভ্যন্তৰীণ পৰিৱেশ আছে, সেইটো পৰিৱেশটোৱে কেনেকৈ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্থিৰ এটা ৰেঞ্জত ৰাখে শৰীৰটোক, সেইটোৰ কথা বুজোৱা হয়। থাৰ্ড এক্সাম্পলটো আমি চাওঁ, এক্সাম্পল নম্বৰ 3। তুমি কেতিয়াবা খোৱাৰ পিছত ব্লাড টেষ্ট কৰিছানে? টেষ্ট পৰীক্ষা কৰিছানে? তুমি খাদ্য খোৱাৰ তৎক্ষণাত পিছতে যদি টেষ্ট পৰীক্ষা কৰোৱা, তেতিয়াহ'লে তুমি দেখিবলৈ পাবা যিটো চুগাৰ লেভেল আছে সেইটো বহুত হাই দেখুৱায়। খোৱাৰ লগে লগে যদি তুমি কৰা, এইটো চুগাৰ লেভেল বহুত বেছি হাই দেখুৱাব। এতিয়া আমাৰ যিটো চুগাৰ লেভেল আছে, সেইটোতো আমি হাই ৰাখিব নোৱাৰোঁ, হয়নে? যেতিয়া আমাৰ চুগাৰ লেভেল হাই হয়, তাৰমানে আমাৰ বেমাৰ হয়। গতিকে আমি চুগাৰ লেভেলটো কেতিয়াও হাই ৰাখিব নোৱাৰোঁ। তেতিয়াহ'লে আমাৰ শৰীৰত কি হয়, হৈ পেলাই আমাৰ চুগাৰ লেভেলটো মেইনটেইন হয়। আমাৰ শৰীৰত এনেকুৱা কিছুমান প্ৰক্ৰিয়া আছে, যিটোৱে আমাৰ যিটো চুগাৰ লেভেল আছে তাক কি কৰে, মেইনটেইন কৰি ৰাখে, তাক বাঢ়িব নিদিয়ে। যেতিয়াই আমি খাদ্য খাওঁ, খাদ্য খোৱাৰ লগে লগে আমাৰ যেতিয়াই চুগাৰ লেভেল ইনক্ৰিজ হয়, তেতিয়াই আমাৰ যিটো পেনক্ৰিয়াছ আছে, পেনক্ৰিয়াছ গ্ৰন্থি আছে, পেনক্ৰিয়াছ গ্ৰন্থিয়ে কি কৰে, ইনচুলিন নামৰ হৰম'ন নিঃসৰণ কৰে। আৰু এই ইনচুলিনৰ কাম হৈছে কি, যিটো চুগাৰ লেভেল আছে, চুগাৰ লেভেলটো কম কৰা। বুজি পাইছানে? খাদ্য খোৱাৰ লগে লগেই বাঢ়ি গ'ল আৰু তেতিয়াই পেনক্ৰিয়াছ গ্ৰন্থিয়ে কি কৰিলে, ইনচুলিন ক্ষৰণ কৰিলে। ইনচুলিন ক্ষৰণ কৰাৰ লগে লগে চুগাৰ লেভেলটো কি হৈ যায়, কম হৈ যায়। এইটো হৈছে কি, এটা প্ৰাকৃতিক
প্ৰক্ৰিয়া যিটো আমাৰ শৰীৰৰ ভিতৰত কি কৰা আছে ছেট কৰা আছে, যিটো ছুগাৰ লেভেল আছে তাক কি কৰে মেইনটেইন কৰে। চ' এনেকুৱা ধৰণৰ বহুত এক্সাম্পল আছে যাৰ সহায়ত আমি স্থিতি ৰক্ষণশীলতাক দেখিব পাৰোঁ, কেনেকৈ স্থিতি ৰক্ষণশীলতাই আমাৰ জীৱনত আমাৰ আভ্যন্তৰীণ পৰিৱেশত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চ' আমি এতিয়া আমাৰ আভ্যন্তৰীণ উষ্ণতাৰ বিষয়ে আলোচনা কৰোঁ ব'লা। চ' আমাৰ যিটো আভ্যন্তৰীণ শৰীৰৰ ভিতৰৰ যিটো উষ্ণতা সেইটো সাধাৰণ উষ্ণতা হৈছে 37 ডিগ্ৰী চেণ্টিগ্ৰেড। চ' যেতিয়া আমাৰ যদি জ্বৰ আহিলে কি হয় আমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হয়। চ' টেম্পাৰেচাৰ ইনক্ৰিজ হ'লেও 1 ডিগ্ৰী বা 2 ডিগ্ৰী মানহে ইনক্ৰিজ হয় বা অকণমান আগে পিছে হ'ব পাৰে। উষ্ণতা বহুত বেছি হাই নহয় যেতিয়া আমাৰ ফিভাৰ এক্সেট্ৰা হয়, এইটো হৈছে নৰ্মেল ৰেঞ্জ, ইয়াতকৈ অকণমান বাঢ়ি যায়। চ' যদি তুমি কি কৰা যে এটা ৱাটাৰ বেগ যিবোৰ পেইন হ'লে যে মানুহে পানীৰ বটল গৰম পানীৰ বেগ যে ইউজ কৰে পেইন থকা ঠাইত যে থৈ দিয়ে, চ' তেনেকুৱা ধৰণৰ ৱাটাৰ বেগ যদি তুমি তোমাৰ শৰীৰৰ ওচৰত ৰাখা, শৰীৰৰ কণ্টেক্টত যদি ৰাখা কিছু সময়, তাৰপিছত যদি তুমি থাৰ্মোমিটাৰৰ সহায়ত তোমাৰ শৰীৰৰ টেম্পাৰেচাৰ টেষ্ট কৰোৱা, তেতিয়াহ'লে তোমাৰ শৰীৰৰ টেম্পাৰেচাৰ 100 ডিগ্ৰী চেণ্টিগ্ৰেড হয়গৈ নেকি? নিশ্চয় তোমাৰ যিটো ৱাটাৰ বটল আছে সেইটোত কি আছে গৰম পানী আছে, তাতে কি কৰা হয় পানী বইল কৰি পেলাই বটল ভৰোৱা হয়। চ' ইয়াতে কি আছে গৰম পানী আছে, গতিকে গৰম পানী থকাৰ পিছতো কি হোৱা নাই, কি তোমাৰ শৰীৰৰ টেম্পাৰেচাৰ বহুত বেছি বাঢ়ি যায় নেকি? নিশ্চয় নাযায়, অকণমান হেৰফেৰ হ'ব পাৰে, কিন্তু 100 ডিগ্ৰী চেণ্টিগ্ৰেড কিন্তু নহয়, নৰ্মেল টেম্পাৰেচাৰতকৈ 50 ডিগ্ৰী চেণ্টিগ্ৰেডত কিন্তু নহয়, অকণমান জাষ্ট বাঢ়ি যাব পাৰে। এইটো কিহৰ কাৰণে হয় যে আমাৰ যদিও এক্সটাৰ্নেল পৰিৱেশ, আমাৰ যদিও বাহ্যিক পৰিৱেশত যদিও পৰিৱৰ্তন হৈছে, তথাপিও কি হয় আমাৰ যিটো আভ্যন্তৰীণ পৰিৱেশ আছে তাক স্থিতি ৰক্ষণশীলতা প্ৰক্ৰিয়া ইয়াক কি কৰি ৰাখে, ইয়াক নৰ্মেল কৰি ৰাখে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ সহায়ত। ঠিক তেনেদৰে তুমি যদি আইচ পেক যদি তোমাৰ শৰীৰৰ লগত যদি লগোৱা, আইচ পেক বৰফৰ পেক এইটো বহুত ঠাণ্ডা হয়, এইটো যদি তোমাৰ শৰীৰৰ ওচৰত কিছু সময় থৈ দিয়া, তাৰপিছত যদি তুমি তোমাৰ শৰীৰৰ টেম্পাৰেচাৰ চেক কৰা, তোমাৰ টেম্পাৰেচাৰ একেবাৰে ড্ৰপ হৈ যাব নেকি? নিশ্চয় নহয়, হয়নে? অকণমান ল' হ'ব পাৰে, কিন্তু বহুত টেম্পাৰেচাৰ কমি নাযায় 37 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ অকণমান অলপ বেছি কম বেছি হ'ব পাৰে। চ' এইবোৰ কিছুমান সৰু সুৰা এক্সপেৰিমেণ্ট, এইবোৰ তোমালোকে নিজে কৰিব পাৰা, নিজে কৰি পেলাই স্থিতি ৰক্ষণশীলতা চাব পাৰা। চ' এতিয়ালৈকে আমি যিমানকেইটা স্থিতি ৰক্ষণশীলতাৰ বিষয়ে পঢ়িলোঁ, গোটেইকেইটাতে আমি মানুহৰ বিষয়ে, হিউমেন বিঙৰ বিষয়ে পঢ়িলোঁ যে হিউমেন বিঙত কেনেকৈ স্থিতি ৰক্ষণশীলতা হয়। এনেকুৱা নহয় যে কেৱল মানুহৰে হয়, যিমান পৃথিৱীত জীৱ আছে গোটেইবোৰ জীৱৰ ক্ষেত্ৰতে ইহঁতে বিভিন্ন ধৰণে কি কৰে নিজক পৰিৱেশৰ সৈতে খাপ খুৱাই লয়। মানুহৰ দৰে একে পদ্ধতি অৱলম্বন নকৰে, সিহঁতে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰি পেলাই পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই জীয়াই থাকে। চ' আমি এইটো যিটো টপিক আছে এইটো টপিকত আমি সেই বিভিন্ন ধৰণৰ পদ্ধতিসমূহৰ বিষয়ে পঢ়িম, য'ত যিবোৰে নিজকে বাহ্যিক পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াতে কি কৈছে অকণমান সোনকালে চাই লোৱা। কোনো সময়ত বহুতো বসতিস্থলত অজৈৱিক অৱস্থাৰ প্ৰবলভাৱে তাৰতম্য ঘটিব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি প্ৰশ্ন কৰিব পাৰোঁ যে এনে চাপপূৰ্ণ অৱস্থাত কেনেদৰে জীৱসমূহে নিজকে খাপ খুৱাই বসবাস কৰে। যিকোনো বসতিস্থলত কি হ'ব পাৰে, যিটো বাহ্যিক পৰিৱেশ আছে সেইটো যিকোনো সময়তে পৰিৱৰ্তন হ'ব পাৰে। উষ্ণতা, পোহৰ বা পানী, যিকোনো সময়ত বৰষুণ হ'ব পাৰে, যিকোনো সময়ত
সময়ত পৰিৱেশ শুকান হ'ব পাৰে। এই পৰিৱৰ্তিত বাহ্যিক পৰিৱেশত জীৱে কেনেকৈ নিজকে খাপ খুৱাব পাৰে, আমাৰ মনত প্ৰশ্ন হয়। চ' ইয়াৰ আগতে আমি আলোচনা কৰিলোঁ, গতিকে আমি জানো স্থিতি ৰক্ষণশীলতাৰ দ্বাৰা জীৱে কি কৰে, এই বাহ্যিক পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায়। সম্ভৱতঃ আমি অন্য এক প্ৰশ্নৰ সন্মুখীন হ'ম, সেয়া হ'ল কিয় প্ৰবল তাৰতম্য ঘটি থকা বাহ্যিক পাৰিপাৰ্শ্বিকতাই জীৱসমূহক বিপৰ্যস্ত কৰে। চ' বাহিৰৰ যিটো পৰিৱেশ আছে, বাহিৰৰ পৰিৱেশে জীৱসমূহক কিয় কি কৰিব পাৰে, প্ৰভাৱ পেলাব পাৰে। কোনেও আশা কৰিব পাৰে যে কেইবা নিযুত বছৰ ধৰি চলি থকা অস্তিত্ব ৰক্ষাৰ প্ৰক্ৰিয়াত প্ৰজাতিসমূহে নিজৰ শৰীৰত এক ধৰণৰ স্থিৰ আভ্যন্তৰীণ পৰিৱেশৰ সৃষ্টি কৰি আহিছে, যিয়ে সিহঁতৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া তথা শৰীৰবৃত্তীয় কাৰ্যসমূহ দক্ষতাৰে সমাপন কৰিবলৈ সুবিধা দিছে। এই প্ৰক্ৰিয়াক সামগ্ৰিকভাৱে প্ৰজাতিসমূহৰ অস্তিত্ব ৰক্ষাৰ সামৰ্থ্য বৃদ্ধি কৰে। চ' আমাৰ শৰীৰৰ ভিতৰত এনেকুৱা কিছুমান স্থিতি আছে, যিটো স্থিতিৰ সহায়ত আমাৰ শৰীৰে বিভিন্ন ধৰণৰ জৈৱিক কাৰ্যসমূহ, শৰীৰবৃত্তীয় জৈৱ ৰাসায়নিক বিক্ৰিয়া যেনেকুৱা খাদ্য হজম হোৱা, শ্বসন হোৱা, এইবোৰ কাৰ্য শৰীৰে কৰিব পাৰিছে। এই স্থিৰতাৰ উদাহৰণস্বৰূপে শৰীৰৰ অনুকূল তাপ আৰু দেহস্থ তৰল পদাৰ্থৰ আশ্ৰিতি গাঢ়তাৰ কথা ক'ব পাৰি। বাহ্যিক পাৰিপাৰ্শ্বিকতাৰ তাপমাত্ৰাৰ মাজত পাৰিপাৰ্শ্বৰ স্থিৰতা বজাই ৰাখিবৰ বাবে যত্নপৰ। তো ইয়াতে কি কৈছে যে যদিও বাহিৰৰ পৰিৱেশ যদিও পৰিৱৰ্তিত হয়, তথাপি প্ৰাণীৰ যিটো ভিতৰৰ পৰিৱেশ থাকে তাপমানৰ ক্ষেত্ৰত, সেইটো কি থাকে, সদায় একে থাকে। এনেকুৱা কিহৰ কাৰণে হয়? চ' উষ্ণতাটো যে এটা ৰেঞ্জত যে বজাই ৰাখিব পাৰি, এই প্ৰক্ৰিয়াটোক স্থিতি ৰক্ষণশীলতা বুলি কোৱা হয়। এই গুৰুত্বপূৰ্ণ ধাৰণাটো বুজিবৰ বাবে আমি এক সমবৃত্তৰ উদাহৰণ উপস্থাপন কৰিব পাৰোঁ। এজন মানুহে তেওঁৰ কাম সম্পাদনা কৰাৰ বাবে 25 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা অনুকূলতম আৰু তেওঁ এইটো মানি চলিব বিচাৰে। আনকি যেতিয়া বাহিৰৰ তাপমাত্ৰা গা দিয়ে যোৱা অথবা বৰফ যেন ঠাণ্ডা পৰে, এইটো সম্ভৱ যে আমাৰ ঘৰৰ ভিতৰৰ অথবা আমি ভ্ৰমণ কৰি থকা মটৰ কাৰখনৰ ভিতৰত অথবা আমাৰ কৰ্মস্থলীৰ যাৰ-জহৰ তাপমাত্ৰা নিয়ন্ত্ৰক যন্ত্ৰ ব্যৱহাৰ কৰোঁ। ইয়াতে এক্সাম্পল লৈছে এজন মানুহৰ, যিজন মানুহে তেওঁৰ কাম 25 ডিগ্ৰী চেণ্টিগ্ৰেডত কৰে। যদি কিবা কাৰণে তেওঁৰ বাহিৰৰ যিটো তাপমান আছে সেইটো যদি কম বেছি হয়, তেতিয়াহ'লে তেওঁ যিটো ঠাইত কামটো কৰি আছে, তেওঁৰ ঘৰত হওক, তেওঁৰ অফিচত হওক বা তেওঁৰ কাৰত হওক, তেওঁৰ কি থাকিব, এটা শীতাপ নিয়ন্ত্ৰণ কৰা এটা যন্ত্ৰ থাকিব, যাৰ সহায়ত এই টেম্পাৰেচাৰ ইনক্ৰিজো কৰিব পাৰে বা ডিক্ৰিজো কৰিব পাৰে, কম বেছি কৰিব পাৰে। এনে পৰিস্থিতিত যাৰ জহৰ যি বতৰেই নহওক কিয় তেওঁৰ সৰ্বাধিক কৰ্মদক্ষতা অটুট থাকিব। চ' তেওঁৰ যিহেতু শীতাপ নিয়ন্ত্ৰক আছে, গতিকে বাহ্যিক পৰিৱেশ যেনেকুৱাই নহওক কিয় তেওঁ নিজৰ কামটো 25 ডিগ্ৰী চেণ্টিগ্ৰেডত মিলাই লৈ কৰি থাকিব পাৰিব। এই ক্ষেত্ৰত মানুহগৰাকীৰ স্থিতি ৰক্ষণশীলতাৰ সফলতাৰে সাধিত হৈছে কৃত্ৰিম উপায়েৰে, শৰীৰবৃত্তীয় অৱস্থাৰে নহয়। চ' ইয়াতে স্থিতি ৰক্ষণশীলতা মানুহজনে কৃত্ৰিম উপায়েৰে কি কৰিছে, বজাই ৰাখিছে। অন্য জীৱসমূহে কেনেদৰে এনে পৰিস্থিতিত খাপ খুৱাব পাৰে, সেই সম্পৰ্কে বিভিন্ন সম্ভাৱনাসমূহ আমি চালি জাৰি চাওঁ আহক। চ' ইয়াতে কি হয় যে এইটো যিটো আমি উদাহৰণ চালোঁ, ইয়াতে কি হৈছে যে স্থিতি ৰক্ষণশীলতা যিটো আছে সেইটো ব্যক্তিজনে কৃত্ৰিম উপায়েৰে কি কৰিছে, মেইনটেইন কৰিছে। কিন্তু আমি এইটো চেপ্টাৰত চাম কেনেদৰে বিভিন্ন ধৰণৰ জীৱসমূহে পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে, সেই বিষয়ে আমি চাম। তাৰে ভিতৰত এইবোৰ আছে, এটা আছে নিয়ন্ত্ৰণ, তাৰপিছত আছে অনুৰূপক, আৰু আছে নিলম্বন, অভিযোজন, পৰিভ্ৰমণ। এইবোৰ বিভিন্ন টপিকসমূহৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।